জঘন্য অমানৱীয় পৈশাচিক বজালিৰ জানপাৰত নিকৃষ্ট ঘটনা পুখুৰীত বিষ দি মাছ নিধন দুষ্কৃতিকাৰীৰ বজালিৰ ৫জন শিক্ষিত যুৱকে কৰিছিল মাছ ব্যৱসায় কিন্তু সহ্য নহল একাংশ চকু চৰখাৰ পৈশাচিক মনোবৃত্তিৰ কোনোবা অজ্ঞাত দুষ্কৃতিকাৰীয়ে পুখুৰীত ঢালি দিলে বিষ দিয়াৰ ফলত নিধন হৈছে প্ৰায় ৫ লক্ষাধিক টকাৰ মাছ পুখুৰীত উপঙি উঠিল বিভিন্ন প্ৰজাতিৰ অসংখ্য মাছ জোৱানিখা কোনোবা দুষ্কৃতিকাৰীয়ে পুখুৰীত বিষ দিয়াৰ ফলত সংঘটিত হ'ল এই অবাঞ্ছিত ঘটনা জঘন্য অমানৱীয় পৈশাচিক বজালিৰ জানপাৰত নিকৃষ্ট ঘটনা পুখুৰীত বিষ দি মাছ নিধন দুষ্কৃতিকাৰীৰ ৰাতিপুৱা আমাৰ আমি ৫জন লৰাই মানে ল আছে এইটো লিজত ল আছে আমাৰ তিনখন সমাজৰ এইটো পুখুৰী ৰাইজৰ পুখুৰী এই আগৰ দিনৰে এইটো ৫জন লৰাই ল আছে তাৰপিছত আজি আমি ৩ বছৰৰ কাৰণে লগাইছিল এইটো লাষ্ট বছৰ আৰম্ভ হৈছে 2 বছৰ পাৰ হৈ গৈছে কিন্তু 2 বছৰ পাৰ হৈ গ'লে আমি প্ৰথম বানপানীতে মাছটো দিছিলোঁ মোটামুটি তিতে 4 কুইণ্টেলৰ মাছ দিছিলোঁ সৰু মাছটোৱে তাৰপিছত মানে আমাৰ মাছ বিক্ৰী কৰা হোৱা নাই আমি স্থানীয় মানুহৰ তাতে অলপ মাছ বেচিছোঁ আমি মানে সেনেকৈ বেছিকৈ মাছ বিক্ৰী কৰা নাই আৰু আমি সাজ চাৰ একো দিয়াই নাই মাছটো তাৰপিছত এনেকৈ থাকিল আমি লাষ্টৰ বছৰত তেনে একেলগে মাছটো বেছি আমাৰ টাৰ্গেটটো সেনেহেন তাৰপিছত সেনেকৈ সিবাৰে সেই মাছটো দিয়াৰ পিছত আৰু আমি দিলোঁ মোটামুটি 3 কুইণ্টেলমান মাছ দি উঠি কিনে এনেকৈ থাকিল আধা চাদাৰে কিবা হাবি জাবি দি আছোঁ তাৰপিছত আজি ৰাতিপুৱা মানে আমাৰ লগৰ এটাই ফোন কৰলাক সি মানে চাবা আহিছিল চাবা আহোঁতে এনে অৱস্থা তাৰপিছত মই যে আহোঁ এই ঘটনাটো ঘটি আছে কোনোবা মানে বয়া পৰা ইয়াতে আমাৰ মানে চব মেডিচিন চেডিচিন মিলি কিনে মাছে সৈতে মোটামুটি আপোনাৰ 4 লাখ 4.5 লাখ কিমান বছৰ পুৰণি মাছ আছিল 3 বছৰ ভকুৱা আছে কমলকাত আছে মোটামুটি 4 কিলো 4.5 কিলো কোনোবাটো 5 কিলো হ'ব ইমান ডাঙৰ মাছো আছে তাৰমানে কি সন্দেহ কৰিছে আচলতে এতিয়া কিহৰ কাৰণে মানে আমি এতিয়া 5জন মানুহ আছোঁ এতিয়া আমি সন্দেহ কৰোঁতো মানে মনেদি ভাবি থাকিব পাৰোঁ কিন্তু আমি কাকত দেখা নাই যেতিয়া কাৰ কথা কি ক'ম সেইটো কথা আৰু তিনখন সমাজ জড়িত হৈছে ক'ৰ মানুহ কেনেকৈ কি ক'ম আমিতো আমাৰ ভাবাৰ বাহিৰত পানীটো পৰীক্ষা কৰা গৈছে আমাৰ ইয়াতে পানী আৰু এই টাইমত এনেও পানীৰ দোষটো নহয় কাৰণ বৰষুণ হৈয়ে আছে এইকেইদিন আমাৰ এই অঞ্চলত বৰষুণ হৈয়ে আছে পানীৰ দোষটো কোনো কাৰণত নহয় আৰু বিশেষকৈ আচলতে দৰৱ কিবা কোনোবা সেইটোৱে কৰিছে আৰু নহ'লে এনেকৈ মাছ নমৰে না কোনো সিহঁতে ইয়াতে মানে পুঠি মাছৰ পৰা আদি কৰি চব মাছে মানে গৈছে মীন বিভাগক জনোৱা হৈছিল নহয় মীন বিভাগ এতিয়া আমাৰ এতিয়া কমিটি আছেতো কমিটিখনে বহিব কমিটিখনে বহি কিনে সিহঁতে তেখেতসকলৰ কি সিদ্ধান্ত ল'ব পাৰি আমি এইটো চাওঁ কমিটিখন বহিব আৰু আমি এতিয়া যিখিনি মাছ মানে হাফ পয়জন হৈ আছে পয়জনখিনিতো মৰাটো মৰিলে বেয়াতে এইখিনি মাছ উঠাই দি কিনে হাফ পয়জনখিনি বোধহয় উঠাই দিম এতিয়া মানে আহিব মানুহৰো উঠাই দি কিনে চাম কিমান কি আছে কোনে ৰিজৰ্ট লৈছিল এই পুখুৰীটো আমি ইয়াৰে 5জন আছোঁ মানে অমেন দা বুলি এজন আছে মই আছোঁ তাৰপিছত জিতু নয়ন আৰু অৰূপ দা আমি এইকেইজনে আছোঁ কিমান লক্ষ আচলতে টকাৰ ক্ষতি হৈছে এইটো 4.5 লাখ 4 লাখটো আৰামছে নেকেট 4 লাখ টকা আৰামছে আৰু গ'ল আৰু আমি মাছ এনে মানে স্থানীয় অন্তত বিকি মানে যিখিনি মাছ বেচিছিলোঁ মানে কোনো বেপাৰী তাতে বেচা নাই আমি ইয়াৰ পৰাই বেচিছোঁ বেচি কিনে 15,000 মান টকা পাইছোঁ সেইটো আৰু আমাৰ মাছে আৰু দানা চানা চব মিলি কিনে 4.5 লাখ ইমানমান খৰচ হৈছে সেইখিনি পইচা আমাৰ ইয়াতে আমাৰ মানে গ'ল আৰু পাম বুলি নাভাবোঁ আৰু ক'ত পাম ইমান মাছটো মৰিছে না